বিৰোধীৰ মিত্ৰতাক লৈ যি জল্পনা কল্পনা চলি আছিল সেই জল্পনা কল্পনা অব্যাহত আছে আৰু তাৰ মাজতেই আজিৰ দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন বিৰোধীৰ যি মিত্ৰতা হ'ব বুলি কৈছিল সেই দলকেইটাৰ কাৰণে কাৰণ অখিল গগৈয়ে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে যি ডেডলাইন বান্ধি দিছিল কংগ্ৰেছক যে 31 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ মতামত জনাওক আপোনালোকে আমাৰ সৈতে মিত্ৰতা কৰিব নে নকৰে সমষ্টিৰ বুজাবুজি সন্দৰ্ভত আলোচনা হ'ব লাগে কোনটো দলক কোনকিটা সমষ্টি এৰি দিব হেয়া বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা বিচাৰি থকা হৈছিল আৰু কংগ্ৰেছক অখিল গগৈয়ে আজিৰ তাৰিখটো 31 জানুৱাৰী তাৰিখলৈকে ৰখিম বুলি কৈছিল অন্যথা 126টা সমষ্টিৰ ভিতৰত 124টাৰ পৰা 122টা সমষ্টিতে ৰাইজৰ দলে নিজে প্ৰাৰ্থী দিম বুলি ঘোষণা কৰিছিল আৰু এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া কিন্তু কংগ্ৰেছৰ ফালৰ পৰা অহা নাই বাৰম্বাৰ অখিল গগৈয়ে কৈ আছে যদিহে বিজেপিক পৰাভূত কৰিব লাগে যদিহে দিছপুৰৰ পৰা বিজেপিক আঁতৰাব লাগে তেন্তে বিৰোধী এক হ'ব লাগিব প্ৰত্যেকটো দলে এক হ'ব লাগিব এআইডিএফক সকলে বাদ দিছে কিন্তু বাকি ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছ সিপিআইএম এই সকলো দলবোৰ এক হ'ব লাগিব তেতিয়াহে বিজেপিক পৰাভূত কৰিব পাৰিব কিন্তু যেহেতু নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন ইতিমধ্যে বিজেপি যেটো তেওঁলোকৰ মিত্ৰতা আছে অসম গণ পৰিষদৰ সৈতে সেয়া স্পষ্ট তাত কোনো অসুবিধা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে অগপৰ নেতৃত্ব মন্তব্য কৰিছে হয় কিন্তু কিছুমান ঠাইত অগপৰ বিজেপি কৰ্মীৰ মাজত সংঘাত আছে তেওঁলোকে নিজে তেওঁলোকৰ সমষ্টিখন বিচাৰি আছে কিন্তু নেতৃত্বৰ মাজত কোনো ধৰণৰ তেওঁলোকৰ অসুবিধা নাই কিন্তু তাৰ বিপৰীতে যদি বিৰোধী চাবলৈ যাওঁ গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই আৰু সেই কথাটো অখিল গগৈয়ে কৈ আছিল যে বিৰোধীৰ ঐক্যৰ বল এতিয়া কংগ্ৰেছৰ কোৰ্টত আছে কংগ্ৰেছে বিচাৰিলেই সেই মিত্ৰতা হ'ব কিন্তু কংগ্ৰেছে সেই মিত্ৰতা কৰিবলৈ দেৰি কৰি আছে বুলি অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছিল আৰু লগতে কৈছে যদিহে কংগ্ৰেছে মিত্ৰতা চূড়ান্ত নকৰে তেন্তে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিব অসম জাতীয় পৰিষদে অকলে খেলিব ইতিমধ্যেই সিপিআই দল আছে যি সিপিআই ফালৰ পৰা কোৱা হৈছিল যে কংগ্ৰেছে বহু দেৰি কৰিছে সেইকাৰণে আমি 7টা সমষ্টিত প্ৰাৰ্থী তেওঁলোকে ঘোষণা কৰিছে য'ত শিৱসাগৰ সমষ্টিত 4জনৰ প্ৰাৰ্থীৰ নাম পেনেলত আছে লগতে তেওঁলোকে ৰাজ্যৰ 7টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিলে আৰু ঠিক একেদৰে এতিয়া এই 31 জানুৱাৰী দিনটোলৈ ৰখি আছিল ৰাইজৰ দল হয়তো আজিৰ দিনটোৰ পাছতে কাৰণ গৌৰৱ গগৈ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গৌৰৱ গগৈ এটা মন্তব্য কৰিছিল যে মিত্ৰতাৰ যি কথা আছে হেতু টেলিভিছনৰ আগত কোৱা কথা নহয় কাৰণ বাৰম্বাৰ অখিল গগৈয়ে বহুকেইটা বিতৰ্কিত মন্তব্য কৰিছিল তেওঁৰ মাজত এটা মন্তব্য কৰিছিল যে মই কংগ্ৰেছৰ এতিয়া ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাম কৰিম সংখ্যালঘু সমষ্টিত ৰাইজৰ দলে অধিক গুৰুত্ব দিব আৰু লগতে যিবোৰ সমষ্টিত সংখ্যালঘু নাই য'ত সংখ্যালঘু ভোটাৰসকল নাই তাত কংগ্ৰেছৰ হৈ কেম্পেইন চলাব অখিল গগৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ পাছতেই কংগ্ৰেছৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে কংগ্ৰেছৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ দায়িত্ব অখিল গগৈক দিয়া নাই সেই মন্তব্য অখিল গগৈয়ে নিজে কৰিছে কিন্তু আজি 31 জানুৱাৰী আৰু ইতিমধ্যে অখিল গগৈৰ ডেডলাইনক লৈ পেলাই দুটা ভাগত বিভক্ত হৈছে কংগ্ৰেছৰ মাজতেই এটা সংঘাত আছে কাৰণ অখিল গগৈৰ ডেডলাইনক গৌৰৱ গগৈ আওকাণ কৰা অভিযোগ উত্থাপন হৈছে ঠিক একেদৰে মিত্ৰতাৰ পোষকতা কৰি আছে দেৱব্ৰত শইকীয়াই দুটা ফৈদ এটা কংগ্ৰেছত হৈছে এটা হৈছে গৌৰৱ গগৈ ফৈদ আৰু এটা হৈছে দেৱব্ৰত শইকীয়াৰ ফৈদ তেওঁলোকৰ মাজত এটা কথা স্পষ্ট যে দেৱব্ৰত শইকীয়াই কৈছে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিব লাগে বা অসম জাতীয় পৰিষদ হওক বা অন্য দলসমূহৰ সৈতে মিত্ৰতা কৰিব লাগে তেতিয়াহে বিজেপি বিৰুদ্ধে তেওঁলোকে শক্তিশালী স্থিতিত গ্ৰহণ কৰিব কিন্তু এতিয়ালৈকে গৌৰৱ গগৈয়ে গুৰুত্ব নিদিয়াটো কৰবাত নহয় কৰবাত বিৰোধী মিত্ৰজোঁটৰ কাৰণে এটা সমস্যা হ'ব পাৰে বুলি ইতিমধ্যেই অখিল গগৈয়ে উল্লেখ কৰিছিল কিন্তু অখিল গগৈৰ যি দাবী সেই দাবী কিন্তু কোনো কাৰণত গৌৰৱ গগৈয়ে এতিয়ালৈকে গুৰুত্ব দিয়া নাই ডেডলাইনক তেওঁ আওকাণ কৰিছে কোনো ধৰণৰ ডেডলাইন তেওঁলোকে নেমানে যেতিয়া প্ৰয়োজন হ'ব তেতিয়াই কথা পাতিম বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল আৰু এতিয়া গৌৰৱ গগৈ তথা যিসকল জ্যেষ্ঠ কংগ্ৰেছী আছে তেওঁলোকে ৰাজ্যৰ বিভিন্ন সমষ্টিয়ে গৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছে ৰাইজৰ মতামত ল'বলৈ যাওঁতেই খুদ যোৰহাট সমষ্টিতেই গৌৰৱ গগৈৰ যি বাকচ আনিছিল জ্যেষ্ঠ নাগৰিকৰ পৰা যি মন্তব্য গ্ৰহণ কৰিছিল মতামত গ্ৰহণ কৰিছিল সেইবোৰ পিছত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিন্তু তাৰ পাছতো গৌৰৱ গগৈয়ে বিভিন্ন প্ৰান্তে তেওঁলোকে অভিযান চলাই আছে প্ৰচাৰ অভিযান চলাই আছে কিন্তু মিত্ৰতাৰ প্ৰসংগত তেওঁলোকে গুৰুত্ব দিয়া নাই আৰু মিত্ৰতাক লৈ এটা জটিল অংক আছে কাৰণ গৌৰৱ গগৈ হওক বা অখিল গগৈ হওক অখিল গগৈ শেহতীয়াকৈ আমি স্থিতি দেখিছোঁ তেখেতে সংখ্যালঘু ভোটাৰসকলৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে কাৰণ উচ্ছেদ অভিযানৰ সময়ৰ পৰা আমি দেখিছোঁ অখিল গগৈয়ে সেই সংখ্যালঘু মানুহসকলৰ কাৰণে ত্ৰাণকৰ্তা ৰূপে তেওঁ নিজকে ত্ৰাণকৰ্তা হিচাপে তেওঁ জাহিৰ কৰিছে যিটো আগতে বদৰুদ্দিন আজমলে কৰি আছিল এতিয়া অখিল গগৈয়ে তেওঁলোকে কৈ আছে যে এতিয়া
AIDF দলটো সংখ্যালঘুসকলৰ কাৰণে কোনো ধৰণৰ ফেক্টৰ নহয় সংখ্যালঘু ৰাইজে AIDF দলটোক পাহৰি পেলাইছে মানে আমপকে কৈ তেওঁ এটা কথা কৈছিল যে এতিয়া AIDF দলৰ ঠাইত ৰাইজৰ দলটোক গুৰুত্ব দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰিছিল আৰু ঠিক একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে 20-22টা সমষ্টিতেই কংগ্ৰেছে প্ৰাৰ্থী দিব বা এই 20-22টা সমষ্টিতে তেওঁলোক সীমাবদ্ধ হৈ আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু দুইটা দলৰ মাজত খোৱা কামৰা লাগি আছে এই সন্দৰ্ভত অখিল গগৈ কি মন্তব্য কৰিছিল দেৱব্ৰত শইকীয়া কি মন্তব্য কৰিছে মই শুনাই ল'ব বিচাৰিছোঁ মাৰ্চত ইলেকশ্যন মাজত ফেব্ৰুৱাৰী কিন্তু মিত্ৰতা কেতিয়া হ'ব আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এলায়েন্সটো শেষ কৰি দিব লাগে আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল তথাপিতো খুব সোনকালে চেষ্টা কৰি আছোঁ মাৰ্চত ইলেকশ্যন মাজত ফেব্ৰুৱাৰী কিন্তু মিত্ৰতা কেতিয়া হ'ব আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এলায়েন্সটো শেষ কৰি দিব লাগে আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল তথাপিতো খুব সোনকালে চেষ্টা কৰি আছোঁ মাৰ্চত ইলেকশ্যন মাজত ফেব্ৰুৱাৰী কিন্তু মিত্ৰতা কেতিয়া হ'ব আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এলায়েন্সটো শেষ কৰি দিব লাগে আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল তথাপিতো খুব সোনকালে চেষ্টা কৰি আছোঁ মন্তব্য শুনিলে যে দেৱব্ৰত শইকীয়াই স্বীকাৰ কৰিছে যে কংগ্ৰেছৰ ফালৰ পৰা দেৰি হৈছে আৰু দেৰি হোৱাৰ কাৰণে বিভিন্ন দল সংগঠনসমূহে বা যিবোৰ ৰাজনৈতিক দল আছে যিসকলে এবাৰ নিৰ্বাচনত বিজেপি বিৰুদ্ধে অৱতীৰ্ণ হ'ব তেওঁলোকৰ প্ৰাৰ্থী আছে তেওঁলোক কৰবাত নহয় কৰবাত কিন্তু অসন্তুষ্ট হৈছে সেই অসন্তুষ্টিৰ কাৰণটো হৈছে কংগ্ৰেছে কিয় পলম কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু ইতিমধ্যেই অখিল গগৈয়ে কৈছিল যে আমি 122টাৰ পৰা 124টা সমষ্টিত আমি প্ৰাৰ্থী দিম আৰু আমি নিৰ্বাচন জিকি আহিম এই কথা অখিল গগৈ যদিহে কংগ্ৰেছে বিচাৰে তেন্তে আমি সকলো বিৰোধী একগোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম কিন্তু এতিয়া নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন কোৱা হৈছে যে বিহুৰ আগে আগে ইলেকশ্যন হ'বই তেতিয়ালৈকে কিন্তু এতিয়ালৈকে মিত্ৰতা হোৱাই নাই সমষ্টিৰ কোনটো সমষ্টি কাক দিব কাৰণ খোৱা কামৰা সমষ্টিক লৈ লাগিব এবাৰ কাৰণ অখিল গগৈ এটা মন্তব্য কৰিছিল যে এবাৰ নামনিত আমি সমষ্টি বেছি বিচাৰিম অত্যন্ত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে নামনি অসমৰ ওপৰত এবাৰ চকু আছে অখিল গগৈ আৰু কংগ্ৰেছে নামনি অসমৰ সমষ্টিসমূহ কংগ্ৰেছক ৰাজ্য দলক এৰি দিয়ে নিদিয়ে সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ যদি এই মিত্ৰতা হয় অসম জাতীয় পৰিষদক যেটো লুৰিণজ্যোতি গগৈৰ যি দল আছে সেই লুৰিণজ্যোতি গগৈৰ দলটোক কুইংকিটা সমষ্টি এৰি দিব যেটা জটিল অংক আছে কিন্তু অংকটোৰ যেহেতু আৰম্ভণি হোৱা নাই এতিয়ালৈকে তেওঁলোকৰ মাজত আলোচনাই হোৱা নাই কোনো ধৰণৰ বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰা নাই সমষ্টি ভাগ বতৰাৰ ক্ষেত্ৰত আলোচনা কৰা নাই কিন্তু প্ৰত্যেকটো দলে বিভিন্ন ধৰণে পৃথকে তেওঁলোকে মন্তব্য কৰি আছে দুখাৰোপ কৰি আছে কোনোবাই কংগ্ৰেছক দুখাৰোপ কৰিছে কাৰণ CPI দিনাখন যি তেওঁলোকে ঘোষণা কৰিলে 7জন প্ৰাৰ্থীৰ নাম 7টা সমষ্টিৰ নাম তাত তেওঁলোকে এটা কথা উল্লেখ কৰিছিল যে কংগ্ৰেছৰ কাৰণে আমি ৰলো কংগ্ৰেছে এতিয়ালৈকে তেওঁলোকৰ কোনো ধৰণৰ স্থিতি তেওঁলোকে স্পষ্ট কৰা নাই সেই কাৰণে আমি 7টা সমষ্টিত প্ৰাৰ্থী দিবলৈ আমি বাধ্য হৈছো আৰু পৰৱৰ্তী পৰ্যায়ত যদি কংগ্ৰেছে কয় যদি মিত্ৰতা বিচাৰে তেন্তে আমি মিত্ৰতাৰ কাৰণে ৰাজি মানে বাকি সকলো দল ৰাজি হৈ আছে কিন্তু কৰবাত নহয় কৰবাত কংগ্ৰেছৰ ফালৰ পৰা জোৰ পোৱা নাই আৰু ইতিমধ্যেই দুটা কংগ্ৰেছৰ মাজত দুটা ফৈদ হৈছে য'ত এটা হৈছে অখিল গগৈ গৌৰৱ গগৈ ফৈদটো আনটো হৈছে দেৱব্ৰত শইকীয়াৰ ফৈদ দেৱব্ৰত শইকীয়াই কৈছে যে মিত্ৰতা পোষকতা কৰে প্ৰত্যেকটো বিৰোধী দলৰ সৈতে মিত্ৰতা হ'ব লাগে ৰাইজৰ দলৰ সৈতে হ'ব লাগে জাতীয় পৰিষদৰ সৈতে হ'ব লাগে বা CPIMৰ সৈতে হ'ব লাগে কিন্তু তাৰ বিপৰীতে গৌৰৱ গগৈ এই কথাৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই সেইকাৰণে আজি হৈছে 31 জানুৱাৰী ডেডলাইন আৰু আজি হয়তো স্পষ্ট হ'ব যে মিত্ৰতাত তেওঁলোকে খেলিব বিৰোধী দলসমূহে একেলগে খেলিব নে পৃথকে খেলিব ধন্যবাদ